হয়, মই আজি এটা ব্লগ ভিডিঅ' বনাই আছোঁ। তো ব্লগ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহক আমি চাওঁ এই পথাৰৰ মাজত মানুহবিলাকে কি কৰি আছে, আমি অলপ চাই আহোঁ। এই পথাৰৰ মাজত যাই আছোঁ মই। মই পথাৰৰ মাজলৈকে আহিলোঁ আৰু ইয়াতে দেখা পালোঁ এখন সৰু এই জেচিবি নিচিনাই আৰু বেলেগ কিবা নাম হ'ব। তো এইখনে ট্ৰেক্টৰত মাটি উঠাই আছে। তো জেচিবিৰ মালিকজনক মই সুধিলোঁ, তেখেতে ক'লে এইখন জেচিবিৰে কমচে কম দিনত 4,000 পৰা 5,000 টকা এটা ইনকাম কৰিব পৰা যায়। তো কম খৰচত আৰু সৰু সুৰা কাম হ'লে এনেকুৱা জেচিবি বনাই লৈ যদি কাম কৰা যায় গাঁৱত বহুত ভাল এটা ইনকাম আছে। জেচিবিটো দেখাত বহুত ভাল লাগিছে আৰু সৰু সুৰা জেগাত কাম কৰিবলৈ বহুত সহজ। এই চাত কি ধুনীয়াকৈ মাটি কাটি আছে। ড্ৰাইভাৰক মই সুধিছিলোঁ, দিনত বোলে কমচে কম 5,000 টকা এটা ইনকাম কৰিব পাৰে। লগতে 2খন বা 3খন ট্ৰেক্টৰ লাগিব। ট্ৰেক্টৰ লৈ এনেকৈ গাঁৱত মাটি কাটিলে বহুত টকা ইনকাম কৰিব পৰা যায়। তো শেষত মই আজি জেচিবিখনত চলাই চালোঁ, কেনে লাগিছে। মই যিহেতু নতুন মানুহ, ভালকৈ চলাব নোৱাৰিলোঁ, তথাপিও অলপ ট্ৰাই কৰি চাইছোঁ আৰু। তো এনেকুৱা জেচিবি হ'লে চলাব পৰা যাব, অসুবিধা একো নাই। তো নতুনত 2 এদিন হয়তো অসুবিধা হ'ব, পিছত ঠিক হৈ যাব।